মই আৰু আপুনি ব্যৱহাৰ কৰি থকা গুগল আৰু বেছি দিন নাথাকিব চাগে কাৰণ ইণ্টাৰনেশ্যনেল হওক বা নেশ্যনেল হওক সকলোতে গুগল পপুলাৰ সকলোৱে এবাৰ হ'লেও গুগলত কিবা নহয় কিবা সাৰ্চ কৰি পাইছে আৰু ইয়াক পৃথিৱীত বেষ্ট সাৰ্চ ইঞ্জিন বুলিও জনা যায় কিন্তু এনেকুৱা কি হ'ল যে গুগলৰ নাইকিয়া হৈ যোৱাৰ আশংকা বহুত বেছি হৈ গ'ল বলক তেতিয়াহ'লে আজি আমি এই ভিডিঅ'টোত এই বিষয়ে জানিবলৈ চেষ্টা কৰিম তাৰ আগতে আপুনি যদি এই চেনেলটোত নতুনবাৰৰ বাবে আহিছে তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু বেল নটিফিকেশ্যনটো অন কৰি থৈ কাৰণ আপুনি এই চেনেলটোত এনেকুৱা ধৰণৰ টেকন'লজিৰ ইনফৰ্মেটিভ ভিডিঅ'বিলাক পাই থাকিব আপুনি কেতিয়াবা chatgptৰ বিষয়ে ক'ৰবাত শুনিছেনে বা দেখিছেনে এই chatgptটো এটা AI টেকন'লজি আপুনি ভাবিছে AI মানে কি AI মানে হ'ল আৰ্টিফিচিয়েল ইণ্টেলিজেন্স যিটো এটা গুগলৰ দৰে সাৰ্চ ইঞ্জিন হয় আপুনি তাত যি খুদে সেই উত্তৰ দি দিয়ে এই টেকন'লজিটো এটা নন প্ৰফিটেবল অৰ্গেনাইজেশ্যনৰ দ্বাৰা প্ৰস্তুত হৈছিল ইয়াৰ ফাউণ্ডাৰ এলন মাস্কো আছিল আপুনি হয়তো ভাবিছে যে যদি ই গুগলৰ দৰে এটা সাৰ্চ ইঞ্জিন গুগলটো বৰ্তমান কাম কৰিছে তেতিয়াহ'লে গুগলৰ ঠাই কেনেধৰণে ল'ব বা গুগলৰ আশংকা কিয় এই টেকন'লজিটোৰ বাবে চাওক যদি আপুনি গুগলত কিবা সাৰ্চ কৰিছে আপুনি সন্মুখীন হৈছে যে বিভিন্ন ধৰণৰ ৱেবছাইট আহে বা বিভিন্ন ধৰণৰ লিংক আহে তাৰ ভিতৰত আপুনি এটা সিলেক্ট কৰিব লাগে আৰু আপুনি নিজে বিচাৰিব লাগে যে কোনটো ভাল কিন্তু এই টেকন'লজিটোত তেনেকুৱা ধৰণৰ কোনো ধৰণৰ আপুনি বিচাৰিব নালাগে যদি আপুনি সাৰ্চ কৰে যে ৰাইট এছে অন কাউ ডাইৰেক্টলি লিখি দিব আৰু স্পষ্টভাৱে নতুনকৈ কোনো ধৰণৰ কপি নোহোৱাকৈ আপোনাক লিখি দিব কিন্তু গুগলৰ এনেধৰণৰ নহয় বিভিন্ন চ'ৰ্চৰ পৰা ল'ব পাৰে গুগলে বা কিছুমান ভাল নহ'বও পাৰে কাৰণ যিবিলাক ৱেবছাইট প্ৰথমত আহে সেইবিলাক হয়তো পেইড হ'ব পাৰে কাৰণ গুগল এটা ব্যৱসায়িক টেকন'লজি য'ত আপুনি পইচা দিলে আপোনাৰ ৱেবছাইট হওক বা আপোনাৰ ভিডিঅ' হওক মানুহৰ আগত প্ৰথম স্থানত দেখুৱায় গুগলে এইটো নাচায় যে সেই ভিডিঅ'টো বা ৱেবছাইটটো মানুহৰ বাবে উপযোগী বা কিমান ভাল কিন্তু chatgptত এনেকুৱা কোনো ধৰণৰ প্ৰব্লেম বা ছিষ্টেম নোহোৱাকৈ ডাইৰেক্টলি আপোনাক শুদ্ধভাৱে আনচাৰটো দি দিয়ে আপুনি হয়তো এতিয়া ধৰিব পৰা নাই যে গুগলৰ chatgptৰ পৰা আশংকা কিয় বা ভয় কিয় মই কৈ আছোঁ শুনক গুগল এটা অকল এডভাৰ্টিজমেণ্ট বা এডচেন্সৰ জৰিয়তে চলা এটা ব্যৱসায় বা টেকন'লজি যদি chatgptয়ে এনেধৰণৰ কোনো প্ৰব্লেম নোহোৱাকৈ মানুহক সঠিকভাৱে আনচাৰটো খুব কম সময়ৰ ভিতৰতে সঠিকভাৱে দিব পাৰে তেতিয়াহ'লে মানুহে গুগলৰ পৰিৱৰ্তে নিশ্চয় chatgptলৈ যাব যেতিয়া গুগলত কিবা সাৰ্চ কৰাৰ সংখ্যা বা মানুহৰ সংখ্যা কমিব তেতিয়া গুগলে এডভাৰ্টাইজবিলাক কাক দেখাব আৰু কাৰ পৰা ইনকাম কৰিব গতিকে তেওঁলোকৰ কোম্পানীটোত পইচাৰ প্ৰভাৱ নিশ্চয় পৰিব ইমান ইনকাম কৰি থকা কোম্পানীটো যদি পইচাৰ কাৰণে প্ৰব্লেম হয় ফ্ৰী ছাৰ্ভিচ কিয় দিব বা পইচা নোহোৱাকৈ কোম্পানীটো কেনেকৈ চলাব নিশ্চয় এইটো আশংকা নহয় জানো ইয়াৰ বাদেও বিভিন্ন চ'ৰ্চৰ পৰা গম পোৱা গৈছে যে এই টেকন'লজিটোৰ বাবে বহুত লোক জবলেছ হ'ব পাৰে যিবিলাক লোক টেকন'লজিৰ ওপৰত কাম কৰে ধৰক যোনে ব্লগ লিখে বা আৰ্টিকেল বনায় বা ইউটিউবৰ স্ক্ৰিপ্টেই হওক আপুনি কি ভিডিঅ' বনাব আপুনি যদি স্ক্ৰিপ্ট লিখে সেই স্ক্ৰিপ্টটো সেই টেকন'লজিয়ে আপোনাক লিখি দিব গতিকে সেই কামবিলাক কৰা মানুহবিলাক তাৰ কাৰণে জবলেছ হ'বনে নহ'ব যিটো কাম আপুনি তাৰ কাৰণে পইচা দিব লাগিব বা সময় লাগিব সেই কামটো chatgptয়ে মিনিট বা ছেকেণ্ডৰ ভিতৰতে কৰি দিব তাতকৈ ডাঙৰ কথাটো হ'ল যে এই chatgpt টেকন'লজিটো বৰ্তমান প্ৰাইমেৰী অৱস্থাতহে আছে ইয়াক ডেভেলপ কৰা হোৱাই নাই যদি ইয়াক ডেভেলপ কৰা যায় আৰু ই পাৱাৰফুল হৈ পৰিব গুগলে যিটো কৰি দিব পাৰে তাতকৈ বহুত বেছি কৰি দিব পাৰে এতিয়া যদি আপুনি চাব বিচাৰে যে আপোনাৰ ধৰক ব্যৱসায় কিবা আইডিয়া লাগে বা আপুনি কিবা কুৱেশ্যন সুধিছে আপুনি নাজানে সেই বিষয়ে নলেজ নাই আপোনাৰ সুধিলে ডাইৰেক্টলি আপোনাক লিখি দিব বা ইউটিউব ভিডিঅ' কেনেকৈ বনাব সেই বিষয়ে আপোনাক দি দিব আপুনি সকলো বিষয় ছেকেণ্ডতে আপুনি জানিবলৈ সক্ষম হ'ব যদি আপুনি ইয়াক ব্যৱহাৰ কৰি চাব বিচাৰে তেতিয়াহ'লে আপুনি মোৰ ভিডিঅ'টোৰ ডেছক্ৰিপশ্যনৰ লিংকত এটা লিংক আছে সেই লিংকটোত কৰি আপুনি ৰেজিষ্টাৰ কৰি লওক তেতিয়া আপুনি দেখা পাব মনত ৰাখিব যে এই টেকন'লজিটো বৰ্তমান ডেভেলপ হোৱা নাই ডেভেলপড হ'লে গুগলৰ দৰে আপুনি এপ্লিকেশ্যনৰ ৰূপত পাব যদি আপুনি ভিডিঅ'টো চাই অলপ হ'লেও ভাল পালে বা অলপ হ'লেও ইনফৰ্মেশ্যন পালে তেনেহ'লে ভিডিঅ'টো লাইক কৰিব শ্বেয়াৰ কৰিব কমেণ্ট কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ একেবাৰে নাপাহৰিব আৰু ওপৰৰ ভিডিঅ'টো নিশ্চয় চাব